Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটোত আমি শেয়াৰ কৰিম, ডিসকাস কৰিম SLRC ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 বা 2023-24 তাৰ কাৰণে যোনখিনি গ্ৰেড 3 অলৰেডি এক্সামিনেশন হৈ গল written examination এটা স্কিল টেস্ট বাকি আছে বাকি ৰিজাল্ট দিওতে টাইম লাগিব আৰু এতিয়া বৰ্তমান গ্ৰেড 4 ৰ কাৰণে এতিয়া নোটিফিকেশন আহিছে সো আপোনালোকে দেখিছে অফিচিয়েল ওয়েবসাইটত অলৰেডি পাই যাব সেভাৰ অফিচিয়েল ওয়েবসাইটত সো ইয়াতে দিছে যোনটো কি বুলি কয় গ্ৰেড 4 ৰ পোষ্ট আছে যোনখিনি হেখিনি কাৰণে ইয়াতে লিখিছে ৰিটেন এক্সামিনেশন হ'ব 27 অক্টোবৰত মানে 27th of October 2024 আৰু ক্লাস মানে 4 মানে যোনখিনি গ্ৰেড 4 আছিল আৰু লগতে তেওঁলোকৰ এডমিট কাৰ্ড সেভাৰ অফিচিয়েল ওয়েবসাইটত এভেইলেবল হৈ যাব ডাউনলোড কৰিব পাৰিব আপোনালোকে যোনখিনি এডমিট কাৰ্ড থাকিব গ্ৰেড 4 ৰ কাৰণে সো এডমিট কাৰ্ড সমূহ ডাউনলোড 15 অক্টোবৰ পৰা ষ্টাৰ্ট হ'ব 11টা বজাৰ পৰা আৰু ৰাতিপুৱা 11:30 পৰা আপোনালোকে সেভাৰ অফিচিয়েল ওয়েবসাইট www.sevaonline.org তাতে বা ডাইৰেক্ট গুগলত সেবা বুলি কৰি দিব সেবা মাৰাৰ লগে লগে তাতে ক্লিক কৰিব সাইটটোত যাব বা www.assam.gov.in তাতো যাব পাৰে সো সেভাৰ অফিচিয়েল ওয়েবসাইটত গৈ পেলাই গ্ৰেড 4 ক্লাস 4 বুলি যোনটো তাতে পোৰ্টেল থাকিব তাতে ক্লিক কৰিলে মানে আপোনালোকে তাতে অফিচিয়েল ওয়েবসাইটত গৈ পেলাই আপোনালোকৰ কি বুলি কয় গুটেখিনি বস্তু ডাউনলোড কৰি ল'ব পাৰিব যোনখিনি মানে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 15 তাৰিখৰ পৰা এডমিট কাৰ্ড আপোনালোকৰ লগে ওপেন কৰি দিয়া হ'ব আৰু 27 তাৰিখে আপোনালোকৰ পৰীক্ষা আছে ঠিক আছে সো ইয়াতে হেখিনি কৈছে আৰু ক্যান্ডিডেট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকৰ নিজৰ এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ড দি পেলাই যোনটো আপোনালোকে অনলাইন এপ্লিকেশন কৰোতে পাসওয়াৰ্ড বা দিছিলে হেতুৰ মতে আৰু অনলাইন এপ্লিকেশন কৰোতে যোনখন এপ্লিকেশন ফৰ্ম আপোনালোকে ডাউনলোড কৰি থৈছিলে বা সেভ কৰি থৈছিলে হে এপ্লিকেশন ফৰ্মৰ এপ্লিকেশন নম্বৰটো তাতে ক্লিক কৰিব লগতে পাসওয়াৰ্ডটো মাৰিব যোনটো আপোনালোকে দিছিলে পাসওয়াৰ্ড ক্ৰিয়েট কৰিছিলে আপোনালোকৰ মোবাইলত হয়তো মেসেজ আহিছিলে সো হে পাসওয়াৰ্ডটো ইউজ কৰি পেলাই আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু লগতে ইয়াতে কৈছে ক্যান্ডিডেট উইল হেভ টু প্ৰডিউস হাৰ্ড কপি ক্যান্ডিডেট সকলে এডমিট কাৰ্ডৰ হাৰ্ড কপি বা আৰু ফটো আইডেন্টিটি কাৰ্ড যেতিয়া পৰীক্ষা দিব যাব তেতিয়া আপোনালোকে ৰিটেন এক্সামিনেশনৰ এক্সাম চেণ্টাৰ আপোনালোকে প্ৰডিউস কৰিব লাগিব আৰু ফটো আইডেন্টিটি কাৰ্ড হিচাপে পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ আইডি বা যিকোনো ইয়াৰ ভিতৰত যিকোনো এখন আপোনালোকৰ আধাৰ কাৰ্ড একসেপ্ট কৰিব তাৰ ভিতৰত যিকোনো এটা এখন লৈ গলে হল আৰু হে ৰিটেন এক্সামিনেশনত আৰু লগতে এডমিট কাৰ্ডত যি ইনস্ট্ৰাকশনছ আছে হেখিনি ফলো কৰিব লাগিব আৰু কাৰোবাৰ যদি কিবা এডমিট কাৰ্ড ডাউনলোড কৰোতে কিবা যদি প্ৰবলেম ফেস কৰে তেতিয়ালে ইয়াতে যোনটো কন্টাক্ট নম্বৰ দিয়া আছে মই আপোনালোকক শেয়াৰ কৰিছো টেকনিক্যাল সাপোৰ্ট টোল ফ্ৰী নম্বৰ এটো 9582390056 9582390056 এই টেকনিক্যাল সাপোৰ্ট টোল ফ্ৰী নম্বৰটো ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে খোলা থাকে ওয়াৰ্কিং ডেজত দেওবাৰ সেকেন্ড স্যাটাৰডে ফোৰ্থ স্যাটাৰডে বা গভৰ্ণমেন্ট হলিডেজ বিলাকত নাপাব ওয়াৰ্কিং ডেজত এই কন্টাক্ট নম্বৰটো কন্টাক্ট কৰি পেলাই আপোনালোকে যদি কেনেবাকে এডমিট কাৰ্ড ডাউনলোড কৰোতে কিবা প্ৰবলেম পাইছে বা সাইটটো খুলতে কিবা প্ৰবলেম পাইছে ইয়াতে টেকনিক্যাল হেল্প ল'ব পাৰে ঠিক আছে আৰু লগতে এটোৰ বাহিৰেও আৰু ভ্যাকেন্সি লিষ্টটো আহি গল গ্ৰেড 4 সো ভ্যাকেন্সি লিষ্ট সমূহত আপোনালোকে ইয়াতে স্ক্ৰিনত দেখিছে SSLC ক্লাস 10 ৰ ইকুইভ্যালেন্ট এক্সামিনেশন পাছৰ কাৰণে ইয়াতে আছে পোষ্ট আছে টোটাল দেখিছে তিনটা ক্যাটাগৰী পোষ্ট আছে আৰু অল টোটাল আপোনালোকৰ ইয়াতে থাকিব 1088 টা পোষ্ট ঠিক আছে তাৰ ৰিজাৰ্ভ ফৰ উইমেন আছে 132 সো বাকিখিনি ডিটেইলছত না যাও সো পোষ্ট কি আছে মেট্ৰিক পাস সকলৰ কাৰণে সো হেখিনি হল MTS পিয়ন তাৰ পিছত চকিদাৰ গ্ৰেড 4 ফিশাৰী বেল গাৰ্ড সাপ্ৰাসি মাছালসি চকিদাৰ পিয়ন এবোৰ মালি গ্ৰেড 4 চকিদাৰ বিয়াৰাৰ পানীৱালা মালি সাৰ ডেভেলপমেন্ট ওয়াৰ্কাৰ সো হেখিনি আছে মেনুৱেল এসিস্ট্যান্ট বেৰিয়াৰ কুক ৰান্ধনী হেবোৰ আছে লিফটম্যান আছে লিফটম্যান মানে যোনবিলাকৰ লিফট শিফটৰ কাৰণে কামত আহে তাৰ পিছত আৰু এটা সেকেন্ড ক্যাটাগৰী হল মেট্ৰিক পাস লগতে ITI পাস সাৰ্টিফিকেট যি সকলৰ আছে ট্ৰেড অফ ওয়ায়াৰমেন ফ্ৰম গভৰ্ণমেন্ট আসাম এপ্ৰুভ ইনষ্টিটিউট ইলেক্ট্ৰিক্যাল যোগালী আছে তাৰে গ্ৰেড 3900 সো ইলেক্ট্ৰিক্যাল যোগালীৰ আপোনালোকৰ টোটাল পোষ্ট মাত্ৰ 70টা আছে 70টা আছে ঠিক আছে আৰু এটা ক্যাটাগৰী আছে হেতু হল মেট্ৰিক পাস লগতে ITI পাস সাৰ্টিফিকেট ইন দি ট্ৰেড অফ ওয়ায়াৰমেন ইলেক্ট্ৰিচিয়ান ফিটাৰ ওয়েল্ডাৰ মেচিনিষ্ট ইলেক্ট্ৰনিক্স মেকানিক ফ্ৰম গভৰ্ণমেন্ট ৰিকগনাইজড ইনষ্টিটিউট সহায়ক আছে 4500 গ্ৰেড পে এটুৰে আছে গ্ৰেড পে এটাকে হাউস 4500 সো ইয়াতে আপোনালোকৰ টোটাল পোষ্ট আছে 1763 সো টোটাল আছে 1833 ঠিক আছে এইখন লিষ্ট আপোনালোকে ভিডিওৰ থ্ৰুদি বুজালে ইমানো ভালকে ক্লিয়াৰ নহব সো হেতু কাৰণে আপোনালোকে অফিচিয়েল ওয়েবসাইটৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব সো এইখিনি আছিল বাকি মেনুৱেল এসিস্ট্যান্ট বিয়াৰাৰ কুক ৰান্ধনীৰ কাৰণে গ্ৰেড পে 4200 লিফটম্যানৰ কাৰণে 4400 ঠিক আছে সো এইখিনি গ্ৰেড পে আছিল বেলেগ বেলেগ তাৰ পিছত আৰু কিছুমান ক্যাটাগৰী আছে ইয়াতে ক্লাস 8 লকে পঢ়াখিনিৰ যোনখিনি পোষ্ট আছে হেবিলাকত গেটকিপাৰ চকিদাৰ হেবিলাকে আছে অফিস পিয়ন ৰান্ধনী
খানসামা ঠিক আছে মালি সেইবোৰে আছে তেনেকুৱা ধৰণৰ পোষ্টবিলাক আছে চ' 3900 গ্ৰেড পে চ' ইয়াতে টোটেল পোষ্ট আছে 2004টা তাৰপিছত আছে নেক্সট কেটেগৰীটোত আছে ৱৰ্কশ্বপ হেল্পাৰ 4200 গ্ৰেড পে চ' ৱৰ্কশ্বপ হেল্পাৰ চাগে এটাই পোষ্ট আছে এটা বা দুটা আছে এটাই আছে আই থিংক তাৰপিছত আৰু প্ৰচেছ চাৰ্ভাৰ ইণ্টাৰপ্ৰেটাৰ ঝাৰিকাৰক সেইখিনি 4400 গ্ৰেড পে চ' ইয়াতে পোষ্ট আছে টোটেল 97 টোটেল 2102টা পোষ্ট আছে ঠিক আছে চ' এনেকুৱা ধৰণৰ আছে কেটেগৰীকেইটা হ'ল SSLC ক্লাছ 10 ইকুইভেলেণ্ট পাছ ক্লাছ 10 পাছসকলৰ কাৰণে 1088টা পোষ্ট ক্লাছ 10 উইথ ITI পাছ চাৰ্টিফিকেট যদি আছে কাৰোবাৰ তেতিয়াহ'লে 1833টা পোষ্ট ক্লাছ 8লৈকে পঢ়াসমূহৰ কাৰণে 2102টা পোষ্ট চ' গ্ৰেণ্ড টোটেল 5023টা পোষ্ট ঠিক আছে চ' এইখিনি হৈ গ'ল গ্ৰেড 4 পোষ্টৰ তালিকা চ' আই হোপ আপোনালোকে গম পালে ভিডিঅ'টো চাই পেলাই কেনেকুৱা হ'ব পাৰে গোটেই বস্তুখিনি আৰু লগতে মোৰ কিছুমান কোৰ্চেছ এভেইলেবল আছে আপোনালোকে কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব আৰু কোনোবাই যদি আগতে কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ অলমষ্ট কমন হয় জেনেৰেল ষ্টাডিজ বা জেনেৰেল নলেজৰ কুৱেশ্যনছখিনি চ' সেইটো কাৰণে বাকীখিনি মেটেৰিয়েলছ বাদ দি এডিশ্যনেল মেটেৰিয়েলছ যি লাগিব সেইখিনি ল'ব পাৰে বাকী আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 4ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত আপোনালোকে ল'ব পাৰে আৰু লগতে বাকী অন্যান্য এক্সামছবিলাক হ'ল APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 আছাম ছেক্ৰেটেৰিয়েটৰ যোনটো পোষ্ট ওলাইছে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AGCLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত তাৰপিছত উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ আছে 350ত আছাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC CC প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে এবাৰ কোৰ্চ কিনিলে তাৰ কাৰণে আপোনালোকে এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে জাষ্ট মোক হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল বাকী এতিয়া বৰ্তমান কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ জানুৱাৰী 2023 পৰা ছেপ্টেম্বৰ 2024লৈকে এভেইলেবল আছে বাকী অক্টোবৰ মাহটো কমপ্লিট হোৱাৰ পিছত নৱেম্বৰত আপোনালোকে অক্টোবৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছ পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মোক মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্চ লাগে 9706557851 কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ তাতে গৈ পেলাই আপোনালোকে চাই ল'ব পাৰিব লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকি বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ADRE 2.0 বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি প্লেলিষ্টৰ লিংকটো এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাতে গৈ পেলাই আপোনালোকে ইনফৰ্মেটিভ ভিডিঅ'ছবিলাক পাই যাব ষ্টাডি মেটেৰিয়েলছ পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম